হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ অনুশীলনী R.2ৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো চাই যাবা আৰু তোমালোকে অংকবোৰ ভালদৰে বুজি ল'বা। যদি অংকবোৰ বুজি নোপোৱা, ভিডিঅ'টো তোমালোকে আকৌ চাবা। তোমালোকৰ 2 নম্বৰৰ প্ৰথম কুৱেশ্যন হৈছে 1057। এইটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তোমালোকে লিখি ল'বা। যিহেতু সংখ্যাটো 7ৰে সমাপ্ত হৈছে, তোমালোকে লগতে লিখি লোৱা। যিহেতু সংখ্যাটো 7ৰে সমাপ্ত হৈছে, দালি দিবা তোমালোকে। এতেকে ব্ৰেকেট দিবা তোমালোকে। ব্ৰেকেট দি লিখিবা যিটো 0,1, ব্ৰেকেট দি লিখিবা তোমালোকে যিহেতু 0,1, 4, 5, 6 বা 9 সংখ্যা কেইটা যিটো 0,1, 4, 5, 6 বা 9 সংখ্যা কেইটাৰ এটাও নহয়, তোমালোকে দালি দিবা ইয়াত। এতেকে 1057 এটা পূৰ্ণবৰ্গ 2 নম্বৰ কুৱেশ্যন হৈছে 7928। যিহেতু সলিউশন দিবা, দি লিখিবা যিহেতু সংখ্যাটো 8ৰে বিভাজ্য, 8ৰে সমাপ্ত। যিহেতু সংখ্যাটো 8ৰে সমাপ্ত হৈছে, যিহেতু 8ৰে সমাপ্ত হৈছে, দালি দিবা। ব্ৰেকেটত লিখিবা যিটো 0,1, 4, 5, 6 বা 9 সংখ্যাটো
সংখ্যা কেইটা সংখ্যা কেইটাৰ এটাও নহয়। যিটো 0,1, 4, 5, 6 বা 9 সংখ্যা কেইটাৰ এটাও নহয়। তোমালোকৰ এতিয়া 3 নম্বৰ কুৱেশ্যন হৈছে 3 নম্বৰ কুৱেশ্যন 222 সলিউশ্যন দি লিখিবা যিহেতু সংখ্যাটো 2ৰে সমাপ্ত হৈছে তাৰি দিবা দি ব্ৰেকেটত লিখিবা যিহেতু সংখ্যাটো 2ৰে সমাপ্ত হৈছে যিটো 0,1, 4, 5, 6 বা 9 যিহেতু সংখ্যাটো 2ৰে সমাপ্ত হৈছে যিটো 0,1, 4, 5, 6 বা 9 সংখ্যা কেইটাৰ এটাও নহয় দাঁড়ি দিবা তোমালোকে। এতিয়া 4 নম্বৰ কুৱেশ্যন হৈছে তোমালোকে 4 নম্বৰ কুৱেশ্যন লিখি ল'বা 640 সলিউশ্যন দিবা তোমালোকে সলিউশ্যন দি লিখিবা যিহেতু সংখ্যাটো যিহেতু 640 সংখ্যাটো 640 সংখ্যাটোত অযুগ্ম সংখ্যাক যিহেতু 640 সংখ্যাটোত অযুগ্ম সংখ্যাক শূন্য আছে এতেকে 640 এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কালি মই অল
কুৱেশ্যন মই সমাধান কৰিম। তোমালোকে এইখিনি চাই যাবা আৰু এইটো ভিডিঅ' তোমালোকে চাবা আৰু ভিডিঅ'টোত লাইক এণ্ড শ্বেয়াৰ কৰিবা। লাইক এণ্ড শ্বেয়াৰ কৰিলে ময়ো ভিডিঅ' বনাবলৈ মটিভেশ্যন হওঁ।